not the heart of life. এই 9-10 লগে লগে জেনেটিক চেঞ্জেছ হয় লগে লগে আমাৰ পঢ়াৰ পৰা সেইকাৰণে আমি মই কিয় কথাটো কৈছোঁ এইটোৰ লগত পঢ়াৰ কি ৰিলেশ্যন আছে আমি যে চুকা ল'ৰা ছোৱালীবিলাক যে আছিলোঁ ইয়াত যে নম্বৰ কমি গ'ল তাৰ মূল কাৰণটো হ'ল ছ'চিয়েল মিডিয়াৰ মোবাইলৰ অপব্যৱহাৰ আৰু প্ৰেমৰ ভুল ইণ্টাৰপ্ৰিটেশ্যন মেক্সিমামে জীৱনৰ 16, 17, 18, 19 বছৰৰ সময়খিনি প্ৰেমৰ নামত বৰবাদ মোক ইয়েছ ক'ব নালাগে যদি হয় এটা হাত চাপৰি বজাই দিয়া চবেই বজোৱা গম নাপাব মেক্সিমাম ব্ৰেকআপ হয় নহয় হয়নে নহয় চবৰে হৈছে নাই চলি আছে 5টা কাম নকৰিবা 5টা ভাল হেবিটৰ কথা ক'লো সেই হেবিট কৰিবা আৰু যদি ব্ৰেকআপ হয় বা হৈছে বা চলি আছে এই 5টা কাম নকৰিবা দেখিবা নেক্সট ছেমবিলাকত ভাল নম্বৰ পাই 4 বছৰ 5 বছৰ পিছত ভাল চাকৰি এটা লৈ ওলাই গুচি যাবা আজি মই এইটো কথা দিম প্ৰথম এটা খুব মানে হেৰি কৰে যে কোনোবাই ব্ৰেকআপ বা হেৰি হোৱাৰ লগে লগে কি কৰে টেনশ্যনত কিতাপত মন নবহে ৰেছপেক্ট দ্য ডিচিশ্যন ইফ ইউ লাভ সামওৱান কোনোবাই যদি এৰি গুচি গ'ল অলৱেজ সেই ডিচিশ্যনটোক ৰেছপেক্ট কৰিবা হয়তো মোৰ তাত কিবা নাছিল হয়তো তেওঁৰ তাত কিবা নাছিল হয়তো মই মোৰ তাত সেইটো বিচাৰি নাপালে আই ৰেছপেক্ট ইউৰ ডিচিশ্যন এটা চেলুট দিবা তুমি তোমাৰ ৰাস্তাত মই মোৰ ৰাস্তাত জীৱন জিন্দাবাদ লগে লগে মই আজি ক্লাছ কৰিম মই ভালকৈ পঢ়িম মই কেৰিয়াৰত অলৱেজ ৰেছপেক্ট তোমাৰ মা দেউতাই তোমাক ঘৰৰ পৰা উলিয়াই দিলে কেতিয়াবা বেয়া পাবা নেকি তুমি মানে তোমাৰ ভুলৰ কাৰণে মা দেউতাৰ প্ৰতি ক্ষোভ থাকিব নেকি নাথাকে বিকজ ইটছ দেয়াৰ ডিচিশ্যন so if you love someone you respect someone respect the decision taken by him or her তুমি ডিসিশন লৈছা মই জীৱনত থাকিব নালাগে আকৌ কৈছো মই স্যালুট জীৱন জিন্দাবাদ মই সুখী হৈ থাকিম মই ভাল কেৰিয়াৰ আজি পাতি সেকেন্ড খুব বেছি ইমোশনাল আৰু খং নকৰিবা কিছুমান খং নকৰিবা বালতে মাৰি দিলো একো নহয় বাইপেৰে পইচা এটা খৰচ হ'ব প্লাষ্টাৰ পৰা অলপ কিছুমান থাকে নাখাওঁ খাই কি লাভ নাখাওঁ মায়ে ক'ব মায়ে ভাত খা গাটো বেয়া লাগছে মায়ে বুজিবা গাটো বেয়া লাগা নাই তোৰ ব্ৰেকআপ হৈছে নকয় লগে লগে এইটোৰ লগত ৰিলেশ্যন কি আছে চোৱা তোমালোকৰ লগত পঢ়াৰ ৰিলেশ্যনটো কি আছে তেনেকৈ তোমালোকৰ 2টা ছেমিষ্টাৰ পাৰ হৈ যাব আৰু যেতিয়া গ্ৰেড কমি যাব সেই গ্ৰেডটো আৰু কেতিয়াও জীৱনত উঠাব নোৱাৰা কাৰণ এফালে যদি 5 পইণ্টত আহি যায় এফালে তুমি 9 পাব লাগিব বেলেঞ্চ কৰিবলৈ অৰ্থাৎ 2টা ছেমিষ্টাৰ কিহৰ কাৰণে বেয়া হ'ল বৈদ্য ইমোশনাল হৈ গ'লে হয় নে নহয় এই গানবিলাক মন পৰে নহয় যে বোলো তুমি মই জানা ঘৰ সাজিবি ঘৰ নিজে আনি বাহিৰীও সাজিব লাগে বাহিৰী সাজা ঘৰত নাথাকে কোনো আজিকালি 2 দিন পিছত কাজিয়া লাগে এই বাঁহৰ ঘৰত বতাহ আনি গোটেই বৰষুণ পৰে ভিতৰত তুমি তোমালোকে গান গাইছিলা দেখোন তুমি মই ঘৰ সাজিম বুলি আমি সাজা ঘৰটো এনেকুৱাই হ'ব কাৰোবাক বিল্ডাৰক দিলে তোমাৰ ঘৰ হ'ব গতিকে সেইকাৰণে বেছি ইমোশ্যনেলটো বেছি খং নকৰিবা কিছুমান বহুত ইমোশ্যনেল হৈ যায় কিছুমান কি হৈ যায় খঙাল হৈ যায় কিছুমান ল'ৰা জীৱনে বাদ দিছোঁ আৰু আজিপে চব খাম খাই থাক যি খাব লগা আছে কিছু ফাৰক নাই পৰ্তা এতিয়া লগে লগে পঢ়া বেয়া হয় সেকেন্ড থাৰ্ড মই শেষ কৰিম না 2টা আছে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল এটা বস্তু সদায় নেচাৰেলি ভাবি ৰাখিবা যে যিকোনো বস্তুৰ আৰম্ভণি য'ত থাকে সেই কথাৰ পৰিসমাপ্তি থাকে জীৱনত জন্ম পাইছোঁ মা দেউতাৰ লগত কিমান এট্ৰাকশ্যন আছে নাই আমাৰ কিমান এটাচমেণ্ট আছে নাই কিমান স্মৃতি আছে নাই এদিন সেই এটাচমেণ্টৰ অন্ত পৰিব হয়তো মা দেউতা বা তাতকৈ আমি আগতে হয়তো পৃথিৱী এৰি যাব লাগিব অৰ্থাৎ পৃথিৱীত যি বস্তুৰ আৰম্ভণি আছে সেই বস্তুৰ পৰিসমাপ্তি আছে দ্যাট ইজ দ্য ইউনিভাৰ্চেল ট্ৰুথ অফ লাইফ যে সেই কথাটো বুজি পায় সি কোনোবা আঁতৰি গ'লে কেতিয়াও দুখ নকৰে দ্যাট ইজ ইউনিভাৰ্চেল ক'ৰবাত আৰম্ভণি হৈছিল আজিৰ পৰা এইটোৰ পৰিসমাপ্তি নিজৰ মা দেউতা ইমান জন্ম দিয়া আঁতৰি যায় জীৱনত কেতিয়াও দেখা নাপাওঁ কোনোবা তৰাৰ দেশত যোৱা বুলি কয় তথাপিও জীয়াই থাকোঁ নাথাকোঁ তথাপি মৰি যাওঁ নেকি নমৰোঁ নিজৰ কামৰ পৰা পিছুৱাই আহোঁ নেকি পঢ়া বাদ দিওঁ নেকি তেনেহ'লে সৰু এটা কথা যেতিয়া পাৰ্ট শেষ হৈ যায় তাক লৈ আমি পঢ়া বাদ দিওঁ জীৱন শেষ কৰি দিওঁ কেৰিয়াৰ শেষ কৰি দিওঁ 2 মিনিটৰ কাৰণে ভাবিবা যে এই কথাটো আমি কি কৰিব গৈ আছোঁ ফিফ্থ আৰু এটা কথা বহুতে সেই যিটো তোমাৰ গুৰুত্বপূৰ্ণ এইটো হ'ল বেয়া ভাৱত লয়
বহুতে বেয়া ভাৱত লয় নলয় সেইটো কৰিও সময় নষ্ট নকৰিবা মোক ময়ো নকৰিম ময়ো দেখুৱাম মই কালি এটা ঠিক কৰি দিম নতুন সেইবিলাক বেকাৰ সময় নষ্ট ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ কিডনি ট্ৰান্সপ্লান্ট কৰা শুনিছানে কিডনি ট্ৰান্সপ্লান্টত কি কৰে প্ৰথমতে গোটেই ব্লাড টেষ্ট কৰে জেনেটিক্যালি সব বস্তু চাই লয় দুটা ডাঙৰ পৰীক্ষাগাৰ থাকে যথেষ্ট পইচা লয় যিজনে কিডনি দান কৰিব তেওঁৰো তন্নকে মনিটৰ হয় তাৰ পিছতো কেতিয়াবা কি হয় জানা কি হয় সেই শৰীৰটো নতুন শৰীৰটো যত কিডনিটো দিব শৰীৰটো ৰিজেক্ট কৰি দিয়ে একচেপ্ট নকৰে ইমানখিনি কৰাৰ পিছতো যদি ৰিজেকশ্যন থাকে তুমি সৰু এটা মেছেজে দিছিলা সেইটোতে ৰিজেকশ্যন আহি গ'লে দুখ কৰিবলগীয়া একো নাই এই কথাটো মনত ৰাখিবা ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ সেইটোক লৈ সম্পৰ্কটো বেয়া নকৰিবা কলেজত দেখিলে ভালকে মাতিবা ভালনে অভাল কথাটো বুজি পাইছানে ভালনে ভাল সেইটোক লৈ একদম মই ইফালি যাম মই এইটো দেখুৱাম নহয় সেইটো নকৰিবা আৰু লাষ্টলি যে কাৰণ বিচাৰি নকৰিবা বহুতৰ দুটা সেমিষ্টাৰ বেয়া হয় কিহৰ কাৰণে কিয় এনেকুৱা হ'ল মোৰতো ভুল নাছিল দিন ৰাতি মেছেজ দি থাকিব প্লিজ মোক কাৰণটো কোৱা তাৰপিছত লগ কৰা ভাই এইবিলাক কাৰণ বিচাৰি নাপায় কাৰণ পঢ়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণ প্ৰথম চিপাহী বিদ্ৰোহৰ কাৰণ সেইবিলাক কাৰণ বিচৰা জীৱনত এইবিলাক মোক কিয় দিবলা তাৰ কাৰণ বিচাৰি সময় অপচয় নকৰিবা বহুতে মই মানে 6 মাহ 7 মাহ বেয়া মোক ফোন কৰে দাদা আজি 5 মাহৰ পৰা বহুত ভাগৰি আছো বোলো কি হ'ল দেউতাক কিবা কষ্ট পাইছে নেকি কৈছে নহয় গাৰ্লফ্ৰেণ্ড দেৰি গৈছে মই তো ব্লকে কৰিম মোৰ কি হ'ল মই ঠিক আছে কি হ'ল এতিয়া দাদা মই বুজি নাপালো মোৰ কি বুজি নাপালো বাবা পলিটিকেল লজিক টিচাৰকতো কোনোদিন নুসুধা বুজি নাপালো বুলি কি বুজি নাপালো মোক কিয় এৰি গ'ল মই বুজি নাপালো নেভাৰ সিক ৰিজন ইন লাইফ কাৰণ বিচাৰি ভাগৰি যাবা সেই কাৰণটো বিচাৰি যাবা নিজে ডেষ্ট্ৰয় হৈ যাবা কাৰণটো তুমি কেতিয়া উদ্ধাৰ কৰিব নোৱাৰিবা কাৰণ এৰি যাবাখিনি এনেই এৰি যায় কাৰণ এটা কেৱল বাহানা থাকে আৰু বাহানা বিচাৰা সম্ভৱ নহয় নেভাৰ সিক ৰিজন আমি বহুত ৰিজন বিচাৰি থাকোঁ কি হ'ল এনেকুৱা কাৰণ একদম প্ৰথম দিনাৰ পৰা আমি ৰিমাইণ্ড কৰোঁ প্ৰথম মই মাতিলোঁ তাৰপিছত মই মেছেজ দিলোঁ মইতো ঠিকেই আছিলোঁ আকৌ নতুনকৈ ৰিমাইণ্ড কৰে নকৰে সেইকাৰণে ডোন্ট সিক ৰিজন ইন ইউৰ লাইফ চ' দি 5 থিংছ থেংক ইউ ছ' মাছ প্ৰিন্সিপাল ছাৰ যে মোক এই সুবিধাখন দিলে আৰু এই কথাখিনি মই এইভাবে কৈছোঁ যে তোমালোকৰ চব আছে তোমালোক নম্ৰ তোমালোক ভদ্ৰ তোমালোকে কষ্ট কৰিব পাৰা তোমালোক সুখী কেৱল তোমালোকে নিজৰ লাইফষ্টাইলৰ থিংকিংটো যদি অকণমান চেঞ্জ কৰিব পাৰিবা বিশ্বাস কৰা ইয়াৰ পৰা মই আকৌ কৈ গৈছোঁ বাৰ ইয়াৰ পৰা কমচে কম 5জন ল'ৰা ছোৱালীয়ে আগন্তুক 7 বছৰত এটলিষ্ট APSC ক্লিয়াৰ কৰিব মোক বিশ্বাস ৰাখা তোমালোকে এটলিষ্ট 5জন ক'ৰবাত মেছেজ আহে কেতিয়া বহুত সুখী বহুত ধনী অনুভৱ কৰোঁ APSC ৰিজাল্ট দিলে 2-4জনে ফোন কৰিছে দাদা আপোনাৰ পৰা বহুত সাহস পাইছোঁ APSC ক্লিয়াৰ বিশ্বাস কৰা নিজকে ৰাষ্ট্ৰপতিতকৈ ওপৰত যেন লাগে কেনেকুৱা অৰ্ডাৰ মোৰ কাহিনীবিলাক আহে ইনবক্সত